খ্ৰীষ্টিয়ান ধৰ্মই বেমাৰ ভাল কৰিব নোৱাৰিলে ভুল উপলব্ধি কৰি পুনৰ উভতিল হিন্দু ধৰ্মলৈ কোনোবাই তেওঁলোকক মানে ভাল হ'ব বুলিকে মানে প্ৰাৰ্থনাও কৰি দিছিল যে তেওঁলোকে বিশ্বাস নকৰি পুনৰ মানে আমাৰ এই হিন্দু সমাজত হিন্দু ধৰ্ম আজি নতুন মানে গ্ৰহণ কৰিলে একাংশৰ একেবাৰেই সহজ সৰল অন্ধবিশ্বাসী মনোবৃত্তি আন একাংশৰ ধৰ্মীয় উদ্দেশ্য প্ৰণোদিত কাৰসাজি যাৰ বাবে এতিয়া ৰাজ্যত সুলভ হৈছে এনে আশ্চৰ্যকৰ ঘটনাৱলী প্ৰধানতঃ গ্ৰামাঞ্চলৰ হোজা দুখীয়া লোকসকলকে টাৰ্গেট কৰি গঢ় লোৱা ধৰ্মান্তৰকৰণৰ নেক্সাছটোৰেই আন এক পৰ্যায় এয়া ৰোগ দাৰিদ্ৰ আদি নিৰ্মূল কৰাৰ বিশ্বাস দি নানা প্ৰলোভনেৰে ব্ৰেইন ৱাছ কৰি হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টিয়ান ধৰ্মলৈ পৰিৱৰ্তনৰ পাছৰ পৰ্যায় এয়া দৃশ্য দেখি থকা এই লোকসকল তামোলপুৰৰ চিংৰামাৰী গাঁৱৰ এই চাৰিটা পৰিয়ালক কিছু বছৰ পূৰ্বে ৰোগমুক্ত কৰাৰ প্ৰলোভনেৰে খ্ৰীষ্টিয়ানলৈ ধৰ্মান্তৰকৰণ কৰা হৈছিল কিন্তু বছৰ পাৰ হ'ল বেমাৰ ভাল নহ'ল সেয়ে খ্ৰীষ্টিয়ান ধৰ্মৰ ওপৰত থকা বিশ্বাসো উকলিল এওঁলোকৰ যাৰ বাবে অৱশেষত গাঁৱৰ থানত হিন্দু ধৰ্মৰ ৰীতি অনুসৰি ধূপ চাকি জ্বলাই ভগৱানৰ আশীষ গ্ৰহণ কৰি পৰিয়ালকেইটা পুনৰ ঘূৰিল হিন্দু ধৰ্মলৈ কোনোবাই মানে বেমাৰ আজাৰ ভাল হ'ব বুলিকে এটা আশাত মানে যাবলৈ হৈছিলে কিন্তু তেওঁলোকে মানে এই ধৰ্মটো ভাল নাপায় পুনৰ সিহঁতে হিন্দু ধৰ্ম আমাৰ চিংৰামাৰী মাঝি থানত মানে পূজাৰী নীতিত পূজা কৰি ফেলে সিহঁতে আকৌ হিন্দু ধৰ্ম গ্ৰহণ কৰিলে কিছুমান আছে মানে 3 বছৰলৈকে সিহঁতে পালন কৰিছিল খ্ৰীষ্টান ধৰ্ম আৰু কিছুমান 2 মাহমান হৈ আছিল আৰু কিছুমান মানে আগৰ পৰাই হৈ আছিল আৰু তেওঁ মানে আমাৰ হিন্দু সমাজৰ ছোৱালীক বিয়া কৰাই তাতে খ্ৰীষ্টান লাইনত গৈছিলে হয়তো ছোৱালীটো বিশ্বাস নকৰি মানে ইয়াতে আহি ফেলে মানে তেওঁৰ লগতে মানে পুনৰ মানে তেওঁৰ স্বামী তেওঁ মানে হিন্দু হৈছে তামোলপুৰৰ এই ঘটনাই উন্মেষ কৰিছে একাংশ লোকৰ মন মগজুত এতিয়াও কি পৰ্যায়ত শিপাই আছে অন্ধবিশ্বাসৰ ভয়ংকৰ বীজে বাস্তৱৰ মুখামুখি হৈ কোনোৱে ইয়াৰ পৰা শিক্ষা লৈছে যদিও আন বহুতেই যে এতিয়াও এই জালৰ চিকাৰ হৈয়েই আছে সেয়াও সত্য তামোলপুৰৰ পৰা প্ৰদীপ দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা